নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ গণিতৰ ইউনিট টেষ্টৰ এখন পেপাৰ লৈ আহিছোঁ আৰু এই পেপাৰখন আজি আমি এই ভিডিঅ'টোত সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আজি আমি এই ভিডিঅ'টোত এখন ইউনিট টেষ্টৰ পেপাৰ সমাধান কৰিম। তোমালোকে এই ইউনিট টেষ্টৰ পেপাৰখনত যিকেইটা কুৱেশ্যন পাবা, এই কুৱেশ্যনবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। এটা চাওক প্ৰথম প্ৰশ্নটো কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। যিকোনো পাঁচটা লিখিব দিছে। পৰীক্ষাত কি আহিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা যিকোনো পাঁচটা বুলি কৈছে। আমাক ইয়াতে কেইটামান কুৱেশ্যন দিয়া আছে, 7টা কুৱেশ্যন দিয়া আছে। 7টাৰ ভিতৰত কেইটা লিখিব দিছে, 5টা লিখিব দিছে। চোৱা প্ৰথম প্ৰশ্নটো কি দিয়া আছে, এইটো কি দিয়া আছে, -a/-b যোগাত্মক বিপৰীতটো লিখা। যোগাত্মক বিপৰীত সংখ্যা মানে কি হয়, এটা সংখ্যাৰ যদি আমি যোগাত্মক বিপৰীত সংখ্যাটো উলিয়াব লাগে তেন্তে কি কৰিব লাগে, দিয়া থকা সংখ্যাটোৰ লগত তাৰ যোগাত্মক বিপৰীত সংখ্যাটো যদি আমি যোগ কৰো তেতিয়া এনসাৰটো কিমান পাম, 0 পাম। ধৰা হল আমাক এটা সংখ্যা দিয়া আছে 2, ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো যদি ইয়াৰ লগত যোগ কৰো, ধৰা হল ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো x, তেতিয়া এই সংখ্যাটো আৰু তাৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰিলে এনসাৰ কিমান পাব লাগিব, 0 পাব লাগিব। বুজিলা? আমাক যেটো সংখ্যা দিয়া থাকে, এটা সংখ্যা যদি দিয়া থাকে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব, তাৰ যোগাত্মক বিপৰীত সংখ্যাটো তাৰ সাইনটো উল্টা হৈ যাব। যদি ইয়াত প্লাস থাকে মাইনাস হ'ব আৰু মাইনাসত থাকিলে প্লাস হ'ব। ধৰা হল -2ৰ যদি যোগাত্মক বিপৰীত সংখ্যা উলিয়াব দিয়ে তেতিয়া কি হ'ব, +2, আৰু যদি +2ৰ যোগাত্মক বিপৰীত সংখ্যা লিখিব দিয়ে তেতিয়া কি হ'ব, -2। বুজি পালা? এতিয়া চোৱা ইয়াত কি দিয়া আছে, ইয়াত দিয়া আছে যে -1ৰ a2 -a/-b, ইয়াৰ কি উলিয়াব দিছে, যোগাত্মক বিপৰীত সংখ্যাটো। ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব, যোগাত্মক বিপৰীত সংখ্যাটো হল কি হ'ব, যেহেতু দুইটা মাইনাসত আছে মানে কি হয়, মাইনাস আৰু মাইনাস কাটা গলে কি হ'ব, প্লাস a/b আছে। গতিকে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব, -a/b হ'ব। এইটো হ'ব, যেহেতু এই দুইটাতে মাইনাস আছে মানে মাইনাস মাইনাস কাটা গৈ কি হৈছে, প্লাস হৈছে, প্লাস কি হৈছে, a/b। গতিকে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব, -a/b। যোগাত্মক বিপৰীত সংখ্যা যদি এটা সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাটো উলিয়াব দিয়ে তেতিয়া মনত ৰাখিবা যে আমাক দিয়া থকা সংখ্যাটো যদিহে প্লাসত আছে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো মাইনাসত হ'ব, আৰু যদিহে মাইনাসত আছে তেতিয়া যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব, প্লাসত হ'ব। বুজি পালা? পৰীক্ষাত যদি যোগাত্মক বিপৰীত সংখ্যা লিখিব দিয়ে পাৰিবা নহয় উলিয়াব। এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে, বি কুৱেশ্যনটো চোৱা। বিটোত দিয়া আছে যে a b c তিনিটা পৰিমেয় সংখ্যা হলে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধিটো লিখা। a b c যদি তিনিটা পৰিমেয় সংখ্যা হয়, আমাক কি কৈছে, a b c তিনিটা পৰিমেয় সংখ্যা দিয়া আছে, তাৰ পিছত কি কৈছে, যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধিটো লিখিব দিছে। ইয়াৰ এনসাৰটো কি হ'ব, ইয়াৰ এনসাৰটো হ'ব চোৱা b2 কি লিখিব দিছে আমাক, a b c তিনিটা কি দিয়া আছে, a b c তিনিটা আমাক পৰিমেয় সংখ্যা দিয়া আছে। তাৰ পিছত কৈছে যে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। বিতৰণ বিধিটো কি আছিল চোৱা, যোগ সাপেক্ষে লিখিব দিছে, গতিকে a * b + c যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি লিখিম। এটো কি হয়, কি হিচাপত লিখিব পাৰো আমি, a * b + a * c। এইটো হল এই যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। এটো কি, যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। যদি a b c তিনিটা পৰিমেয় সংখ্যা হয়
তেন্তে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধিটো হ'ল এইটো a ইনটু ব্ৰেকেটৰ ভিতৰত b প্লাছ c ইকুৱেল টু a ইনটু b প্লাছ a ইনটু c বুজিলা এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা c টোত দিয়া আছে যে ট্ৰেপেজিয়াম এটাত কেইযোৰ সমান্তৰাল বাহু থাকে ট্ৰেপেজিয়াম এটাত কেইযোৰ সমান্তৰাল বাহু থাকে ট্ৰেপেজিয়ামটো তোমালোকে চকুত মনলৈ আনা ভাবি লোৱা ট্ৰেপেজিয়াম এটা ট্ৰেপেজিয়ামটোত কেইযোৰ সমান্তৰাল বাহু আছে চোৱা ট্ৰেপেজিয়াম এটাত এযোৰ সমান্তৰাল বাহু থাকে কিমান এযোৰ সমান্তৰাল বাহু থাকে এটা ট্ৰেপেজিয়ামত কেইযোৰ সমান্তৰাল বাহু থাকে এযোৰ সমান্তৰাল বাহু থাকে বুজিলা এবাৰ চোৱা ডি কুৱেশ্যনটোত কি দি আছে এটা বহুভুজৰ বহিকোণ কেইটাৰ মাপৰ সমষ্টি কিমান কি কৈছে এটা বহুভুজৰ বহিকোণ কেইটাৰ মাপৰ সমষ্টি কিমান সুধিছে এটা বহুভুজৰ বহিকোণ কেইটাৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি হল কিমান 360 ডিগ্ৰী আমাক যদি এটা বহুভুজ দিয়া থাকে সেই বহুভুজটোৰ বহিকোণ কেইটাৰ যোগফলটো কি হ'ব 360 ডিগ্ৰী বুজিলা যদি তোমালোকৰ পৰীক্ষাত সোধা যায় এটা সুষম বহুভুজৰ বহিকোণ কেইটাৰ যোগফল কিমান তেতিয়া কি লিখিবা 360 ডিগ্ৰী বুজিলা এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো ই নম্বৰ প্ৰশ্নটো চোৱা কি দিছে সুষম বহুভুজ কাক বোলে কি দিছে সুষম বহুভুজ কাক বোলে সুষম বহুভুজ কাক বোলে যিবোৰ বহুভুজৰ প্ৰতিটো কোণৰ মাপ কি হয় যিবোৰ বহুভুজৰ প্ৰতিটো কোণৰ মাপ সমান হয় পৰস্পৰ সমান হয় আৰু বহুভুজটোৰ বাহুৰ দৈৰ্ঘ্যটো কি হয় সমান হয় সেই বহুভুজ বিলাকক কি বুলি কোৱা হয় সুষম বহুভুজ বুলি কোৱা হয় চোৱা কি বোলে যাৰ বা যিবোৰ বহুভুজৰ বাহুৰ দৈৰ্ঘ্য সমান হয় আৰু অন্তঃকোণ পৰস্পৰ সমান হয় তেনে বহুভুজক কি বোলে সুষম বহুভুজ বোলে সুষম বহুভুজ বোলে বুজিলা সুষম বহুভুজ কাক বোলে যিবোৰ বহুভুজৰ বাহুৰ দৈৰ্ঘ্য সমান আৰু অন্তঃকোণবিলাক পৰস্পৰ সমান হয় সেইবোৰ বহুভুজক কি বোলে সুষম বহুভুজ বোলে বুজি পাইছা এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এযোৰ সম্পূৰক কোণৰ এটা কোণৰ মাপ যদি 120 ডিগ্ৰী হয় তেন্তে আন কোণটোৰ মান কিমান হ'ব সম্পূৰক কোণ মানে কি এযোৰ সম্পূৰক কোণ কেতিয়া হয় এযোৰ সম্পূৰক কোণ কেতিয়া হয় যেতিয়া কোণযোৰৰ মানে এযোৰ কোণ মানে কি হয় দুটা কোণ যেতিয়া দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কোৱা হয় সম্পূৰক কোণ বুলি কোৱা হয় বুজি পাইছা যেতিয়া কি হয় দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কয় সম্পূৰক কোণ বুলি কোৱা হয় এতিয়া ইয়াত কৈছে যে এযোৰ সম্পূৰক কোণৰ এটা কোণৰ মাপ দিয়া আছে 120 ডিগ্ৰী তেন্তে আনটো কোণৰ মাপ কিমান হ'ব কৰিছে এতিয়া আমি আনটো কোণৰ মাপ উলিয়াবৰ কাৰণে কি কৰিব লাগিব 180 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীটো বিয়োগ কৰিব লাগিব কাৰণ এযোৰ সম্পূৰক কোণৰ যোগফল কি
180 ডিগ্ৰী তাৰে এটা কোণ দিয়া আছে আমাক 120 ডিগ্ৰী গতিকে 180 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীটো বিয়োগ কৰি দিলে আমি আনটো কোণৰ মাপ পাই যাম কিমান হয় চোৱা এজোৰ সম্পূৰক কোণৰ এটা কোণৰ মাপ এশ 20 ডিগ্ৰী হলে আনটো কোণৰ মাপ হ'ব কিমান হ'ব 180 ডিগ্ৰী মাইনাস 120 ডিগ্ৰী কিমান হ'ব 60 ডিগ্ৰী যদিহে এজোৰ সম্পূৰক কোণৰ এটা কোণৰ মাপ 120 ডিগ্ৰী হয় তেন্তে আনটো কোণৰ মাপ কিমান হ'ব তেন্তে আনটো কোণৰ মাপ হ'ব 60 ডিগ্ৰী বুজি পালা তোমালোকে মনত ৰাখিবা যে এজোৰ সম্পূৰক কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সমাধান কৰিব পাৰিবা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে এটা সংখ্যাৰ পৰা 9 বিয়োগ কৰি বিয়োগফল 5 এৰে পূৰণ কৰিলে 45 হ'ব কি কৈছে এটা সংখ্যাৰ পৰা যদি আমি 9 বিয়োগ কৰো তেন্তে বিয়োগফলটোৰ লগত 5 এৰে যদি পূৰণ কৰা হয় তেতিয়া এনসাৰটো কিমান পাম 45 পাম উক্তিটো কি কৰিব দিছে সমীকৰণত প্ৰকাশ কৰিব দিছে চোৱা ধৰা হ'ল সংখ্যাটো এটা সংখ্যা বুলি কৈছে আমি সংখ্যাটো ধৰি লওঁ ধৰা হ'ল সংখ্যাটো কিমান হ'ব x প্ৰশ্নমতে কি কৈছে সংখ্যাটোৰ পৰা 9 বিয়োগ কৰিলে মানে কৰ পৰা x ৰ পৰা x - 9 কিয় কি বুলি কৈছে প্ৰশ্নটোত এটা সংখ্যাৰ পৰা 9 বিয়োগ কৰি এটা সংখ্যাটো হ'ল x তাৰ পৰা কিমান বিয়োগ কৰিব লাগে 9 এই যেটো বিয়োগফল পাম সেই বিয়োগফলটো কি কৰিব দিছে 5 এৰে পূৰণ কৰিব দিছে এই যেটো বিয়োগফল পাম এই বিয়োগফলটো কিমানেৰে পূৰণ কৰিব দিছে 5 এৰে তেতিয়া আমি এনসাৰটো কিমান পাম বুলি কৈছে 45 ইয়াৰ মানটো কিমান হ'ব 45 হ'ব এইটো কি কৰিব দিছে এই উক্তিটো আমাক সমীকৰণত লিখিব দিছে এইটো হ'ল উক্তিটোৰ সমীকৰণ বুঝলা কি হয় x - 9 * 5 = কিমান হ'ব 45 এইটো হ'ল আমাক উলিয়াব দিয়া সমীকৰণটো বুজিছা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে সমাধান কৰা কি কৰিব আছে সমাধান কৰা তাৰ a টো দিয়া আছে যে x/2x + 6 = 3/8 যেতিয়া এনেকুৱা ধৰণৰ এটা ৰাশি দিয়া থাকে এনেকুৱা ধৰণৰ সমীকৰণ এটা দিয়া থাকে তেতিয়া সমাধান কৰিব দিয়া মানে কি হয় অজ্ঞাত ৰাশিটোৰ মান উলিয়াব লাগে কি কৰিব লাগে অজ্ঞাত ৰাশিটোৰ মান উলিয়াব লাগে ইয়াত অজ্ঞাত ৰাশি কি আছে x মানে সমাধান কৰিব দিছে কি কৰিবে সমাধান কৰিব দিছে মানে কি ইয়াৰ x ৰ মানটো নিৰ্ণয় কৰিব লাগে চোৱা কি দিয়া আছে 2a x divided by 2x plus 6 equal to 3/8 এটো দিয়া আছে এটা সয় আমি কি এৰে কৰিম প্ৰথমতে আমি ইয়াক কি কৰিম যেতিয়া এটা প্ৰশ্নত এটা সমীকৰণত আমাক সমাধান কৰিব দিলে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডে এনেকুৱা ধৰণৰ ভগ্নাংশ হৈ থাকে ইয়াৰ লগত যোগ বা বিয়োগ নাথাকে মানে প্লাস হয় আৰু যদি ভগ্নাংশ নাথাকে এই এনেকুৱা টাইপ এই যেটো কোৱেশ্চন দিয়া আছে আমাক এই কোৱেশ্চনটোৰ টাইপত যদি থাকে লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড সাইডে তেতিয়া কি কৰিব লাগে ব্ৰজগুণন পদ্ধতিৰে
আমি ইয়াক সমাধান কৰিব লাগে ব্ৰজগুণন পদ্ধতি মানে কি হয় লেফট হ্যান্ড সাইডে যেটো আমাৰ ভগ্নাংশ থাকিব তাৰ যেটো লব সেই লবটোৰ ৰাইট হ্যান্ড সাইডৰ ভগ্নাংশটোৰ হৰৰ লগত পূৰণ কৰিব লাগে আৰু লেফট হ্যান্ড সাইডৰ যেটো হৰ আছে সেই হৰটো ৰাইট হ্যান্ড সাইডৰ ভগ্নাংশটোৰ লবৰ লগত পূৰণ কৰিব লাগে এইটো হল ব্ৰজগুণন পদ্ধতি x into 8 কি হ'ব 8x equal to 3 into কি হ'ব 2x plus 6 বুজিলা প্ৰথম স্টেপটো বুজি পাইছা কি কৰিব লাগে তো যেটো লেফট হ্যান্ড সাইডে ভগ্নাংশ আছে তাৰ লবটো ৰাইট হ্যান্ড সাইডৰ ভগ্নাংশটোৰ হৰৰ লগত পূৰণ কৰিবা আৰু লেফট হ্যান্ড সাইডৰ হৰটো ৰাইট হ্যান্ড সাইডৰ ভগ্নাংশটোৰ লবৰ লগত পূৰণ কৰিবা এতিয়া চাও তাৰ পিছত ইয়াক সমাধান কৰা ইয়াক সৰল কৰি x ৰ ভ্যালুটো উলিওৱা বুজিছা 8x equal to 3 into 2x কিমান হ'ব 6x plus 3 into 6 কিমান 18 এবাৰ ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত ঐক্যত ৰাখি যেবিলাক আছে মানে 8x 6x এফালে লৈ আহা লেফট হ্যান্ড সাইডে লৈ আহা 8x to left hand side আছে 6x to left hand side লইলে কি হ'ব এই প্লাস হইছিল রাইট হ্যান্ড সাইডে লেফট হ্যান্ড সাইডে এলে কি হ'ব -6x হ'ব ইকুয়াল টু কিমান হ'ব 18 এবাৰ সর 8x মাইনাস কি আছে 6x আছে 8x ৰ পৰা 6x to মাইনাস কৰি দিয়া কিমান থাকিব 2x থাকিব কিমান 2x equal to 18 তাৰ পিছত চোৱা x ৰ লগত 2 টো কি হৈছে x ৰ লগত 2 টো পূৰণ হৈছে গতিকে তাক যদি আমি ৰাইট হ্যান্ড সাইডে লৈ যাও কি হ'ব হৰণ হ'ব x equal to 18 divided by 2 হ'ব 2 ৰে 18 হৰণ কৰিলে কিমান বাৰ যায় 2 ৰে 18 হৰণ কৰিলে 9 বাৰ যায় অৰ্থাৎ 2a যেটো আমাক ইকুৱেচন দিয়া আছিল সমীকৰণ দিয়া আছে সেই সমীকৰণটো সমাধান কৰিলে আমি x equal to কিমান পাম 9 পাম বুজি পালা এনেকুৱা ধৰণৰ যদি তোমালোকক পৰীক্ষাত কোৱেচন দিয়ে সমাধান কৰিব পাৰিবা না এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ b2 চোৱা b2 কি দিয়া আছে 17y/3 -16/9 equal to 2 দিয়া আছে কি দিয়া আছে চোৱা b2 মই লিখি দিছো 17y/3 -16/9 equal to 2 এই যেটা আমাক সমীকরণ দিয়া আছে এই সমীকৰণটোৰ ঐক্যত ৰাখি কি হয় y গতিকে আমি এই সমীকৰণটো সমাধান কৰি আমি কি কৰিব লাগে y এর মানটো উলিয়াব লাগে এবাৰ আমি কি কৰিব লাগিব দুইটা কি হৈছে ভগ্নাংশ মাইনাস হয় মাইনাসত আছে 17y/3 -16/9 তেন্তে যেতিয়া দুটা ভগ্নাংশ মাইনাস হৈ থাকিব তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব ভগ্নাংশ দুটাৰ কি উলিয়াই লব লাগিব এলসিয়াম 9 আৰু 3 এলসিয়াম কিমান হ'ব 9 এ হ'ব 3 ৰে 9 কিমান বাৰ যাব 3 ৰে 9 3 বাৰ যায় গতিকে এই তিনিটো কাৰ লগত পূৰণ হ'ব 17 ৰ লগত 3 into 17y minus 9 ৰে 9 এবাৰ যাব সেই 1 তো কাৰ লগত পূৰণ হ'ব 16 ৰ লগত 16 into 1 কিমান হ'ব 16 equal to 2 এবাৰ চোৱা 17 into 3 কিমান হ'ব 17 into 3 কিমান হয় 17 into 3 কৰা কিমান হ'ব চোৱা 7 3 গুণ 1 1 7 গুণ 2 3 গুণ 3 3 2 5 কিমান 51 এটা কিমান হ'ব 51 y হ'ব বুজিছা তাৰ পিছত চোৱা মাইনাস কিমান আছে 16 divided by 9 equal to 2 এবাৰ কি হ'ব এবাৰ 9 টো কি হৈছে 9 টো ইয়াত লেফট হ্যান্ড সাইডে হৰণ হৈছে গতিকে তাক ৰাইট হ্যান্ড সাইডে লৈ গলে কি হ'ব পূৰণ হ'ব এটো কৰা 51y
minus 16 equal to 2 9 to left hand side হরণ হয়েছে আবার রাইট হ্যান্ড সাইডে গেলে কি হবে পূরণ হবে equal to 51y equal to 2 into 9 কিমান হ'ব 18 আৰু লেফট হ্যান্ড সাইডে minus 16 আছিল গতিকে তাক রাইট হ্যান্ড সাইডে লৈ গেলে কি হ'ব plus 16 বুঝলা এবার সব 51y equal to 18 plus 16 কিমান হ'ব 18 plus 16 কৰিলে কিমান হয় যোগ কৰা 18 plus 16 কিমান হ'ব 34 কিমান হ'ব 34 তাৰপিছত কিমান আছে বেলা 51y y লগত 51 টো কি হৈছে পূৰণ হৈছে গতিকে তাক রাইট হ্যান্ড সাইডে লইলে কি হ'ব হরণ হৈ যাব 34 ডিভাইডেড বাই 51 ইয়াক কি এৰে হৰণ যাব 34 ক 17 এৰে হৰণ যায় 34 ক 17 এৰে কিমান বাৰ যায় 17 এৰে যদি হৰণ কৰা 34 ক তেতিয়া দুই বাৰ যায় আৰু 51 ক হৰণ কৰিলে কিমান বাৰ যাব তিনি বাৰ যাব গতিকে আনসাৰটো কি হ'ব y = 2/3 এই যে আমাক বি কোৱেশ্চন দিয়া আছিল 2 নম্বৰ কোৱেশ্চনটোৰ যেটো বি আছিল এই বি কোৱেশ্চনটোৰ आंसर কিমান হ'ব 2/3 y = কি হ'ব 2/3 বুঝলা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো সি টো দিয়া আছে যে 3/4p plus 5 = 15 - 3p দিয়া আছে ইয়াতে অজ্ঞাত ৰাখি কি হয় ইয়াত অজ্ঞাত ৰাখি হল p বুঝছা সব p দিয়া আছে 3/4p plus 5 = 15 minus 3p ইয়াতে অজ্ঞাত ৰাখি কি হ'ব p গতিকে আমি এইটো সমাধান কৰিলে কি কি হৰ মান পাম p ৰ মানটো পাম সো এইটো কি হৈছে 3/4p plus 5 = 15 minus 3p হৈছে গতিকে 3/4p plus 5 টো আমি প্ৰথমতে সৰল কৰি লম হেতু কি কৰিব লাগিব দুইটা প্লাস কৰিব লাগিলে প্ৰথমতে কি কৰিব লাগিব আমি ইয়াৰ কি উলিয়াই লব লাগিব এলসিএম উলিয়াব লাগিব ইয়াৰ প্ৰথম যেটো ভগ্নাংশ আছে ইয়াৰ হৰ কি হৈছে 4 আৰু 5 ৰ হৰ কিমান 1 গতিকে 4 আৰু 1 ৰ এলসিএম উলিয়ালে কি হ'ব 4 হ'ব 4 ৰে 4 হৰণ কৰা কিমান বাৰ যায় এবাৰ যায় হে এক তো কাৰ লগত পূৰণ হ'ব 3p ৰ লগত 3 * p হৈছে নাই হেতু কি হৈছে 3p হৈছে 3p ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 3p হ'ব হেতু কি হ'ব 3p হেতু কি আছে প্লাস ইয়াতে কিমান আছে হৰ 1 আছে 1 ৰে 4 হৰণ কৰিলে কিমান বাৰ যায় 1 ৰে যদি আমি 4 হৰণ কৰো তেতিয়া কিমান বাৰ যাব 4 বাৰ যাব হে 4 টো কাৰ লগত পূৰণ হ'ব 5 ৰ লগত পূৰণ হ'ব গতিকে 4 পূৰণ 5 কিমান হ'ব 5 * 4 = 20 ইকুয়াল টু কিমান 15 - 3p এটো সো এবাৰ সোয়া লেফট হ্যান্ড সাইডে কি হৈছে লেফট হ্যান্ড সাইডে 4 টো ডিভাইডেড হৈছে গতিকে তাক রাইট হ্যান্ড সাইডে লইলে কি হ'ব তাক রাইট হ্যান্ড সাইডে লইলে পূৰণ হ'ব এটো কি হ'ব 3p plus 20 = 4 টো লেফট হ্যান্ড সাইডে ডিভাইড হৈছে রাইট হ্যান্ড সাইডে হলে মাল্টিপ্লাই হ'ব পূৰণ হ'ব 4 * 15 - 3p এটো বুঝিলা এনে লগে এবাৰ আমি এই ব্র্যাকেটটো উঠাব লাগিব 3p plus 20 = 4 * 15 কিমান 4 আৰু 15 পূৰণ কৰা কিমান হ'ব 60 minus 4 * 3 কিমান 4 * 3 কিমান হয় 12 12p এবাৰ p কেইটা লেফট হ্যান্ড সাইডে ৰাখা আৰু ধ্ৰুবক পদ কেইটা কি কোন ফালে ৰাখা রাইট হ্যান্ড সাইডে 3p আছে রাইট হ্যান্ড সাইডে কি আছে -12p আছে গতিকে তাক লেফট হ্যান্ড সাইডে লৈ গলে কি হ'ব +12p হ'ব +12p 60 লেফট হ্যান্ড সাইডে কি আছে +20 আছে গতিকে তাক রাইট হ্যান্ড সাইডে লৈ গলে কি হ'ব -20 হ'ব 3p + 12p
3p plus 12p কিমান হ'ব 12 আৰু 3 যোগ কৰিলে কিমান হ'ব 15 হ'ব 15p equal to 60 minus 20 60 ৰ পৰা যদি 20 টো বিয়োগ কৰা হয় তেতিয়া কিমান থাকিব 60 ৰ পৰা 20 বিয়োগ কৰিলে 40 থাকিব কিমান 40 এবাৰ চোৱা p ৰ লগত 15 টো কি হৈছে পূৰণ হৈছে গতিকে তাক যদি আমি লেফট রাইট হ্যান্ড সাইডে লৈ আহো কি হ'ব হৰণ হৈ যাব 40 divided by 15 এবাৰ চোৱা পাছৰে 40 40 ক 15 ৰে হৰণ কৰিব লাগে 15 ৰে তো 40 ক হৰণ না যায় গতিকে ইয়াক পাছৰে হৰণ কৰা কিমান বাৰ যাব 8 বাৰ ইয়াক পাছৰে হৰণ কৰিলে 3 বাৰ গতিকে আনসাৰটো কিমান হ'ব 8/3 হ'ব সি ইকুয়েশনটোত আমাক যেটো সমীকৰণ দিয়া আছিল সেই সমীকৰণটো যদি আমি সমাধান কৰো সমাধান কৰিলে p = কিমান পাও 8/3 বুজিলা p = কিমান পাম 8/3 এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈকে তোমালোকে যদি ভিডিওটো চাই বুজি পাইছা তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰি দিবা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত দেখা পাবা তোমালোকক কি কৰিব দিব পাৰে এনেকুৱা ধৰণৰ কিছুমান সমীকৰণ দিব সেই সমীকৰণ বিলাক কি কৰিব দিব সমাধান কৰিব দিব গতিকে ভিডিওটো মনোযোগেৰে চাই থাকা এবাৰ যাও আমি পিছৰ প্ৰশ্নটো কি দি আছে ডিট কি দি আছে 2x/3 = 3x/8 + 7/12 দিয়া আছে ইয়াতে অজ্ঞাত ৰাশি কি হয় ইয়াতে অজ্ঞাত ৰাশি হল x গতিকে আমি কামান উলিয়াব লাগিব x ৰ ভ্যালুটো উলিয়াব লাগিব 2x/3 = কিমান হয় 3x/8 + 7/12 এইটো যেটা সমাধান কৰিবা তাৰ আগতে আমি কি কৰিব লাগিব ৰাইট হ্যান্ড সাইডে কি আছে দুটা ভগ্নাংশ প্লাস হৈ আছে প্ৰথমতে আমি তাক সৰল কৰি ল'ব লাগিব সো 2x/3 = ইহঁতক যেতিয়া প্লাস কৰিবা তেতিয়া সেই ভগ্নাংশ দুটাৰ কি ল'ব লাগিব হৰৰ এলসিয়াম ল'ব লাগিব হৰ কি আছে 8 আৰু 12 আছে 8 আৰু 12 ৰ এলসিয়াম কিমান হ'ব 8 আৰু 12 ৰ এলসিয়াম হ'ব 24 আথাৰে 24 ক হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব সেই 3 তো কাৰ লগত পূৰণ হ'ব 3x ৰ লগত 3x ৰ লগত যদি 3 পূৰণ কৰো কিমান হয় 3 * 2 = 9 গতিকে কিমান হ'ব 9x প্লাস 12 ৰ 24 ক হৰণ কৰিলে কিমান বাৰ যায় 12 ৰ যদি 24 ক হৰণ কৰা আমাৰ কিমান বাৰ যায় 2 বাৰ যায় সেই 2 টো কাৰ লগত পূৰণ হ'ব 7 ৰ লগত পূৰণ হ'ব 7 * 2 = কিমান হয় 7 আৰু 2 পূৰণ কৰিলে 14 হয় বুঝলা এবাৰ সোয়া দুই লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডে কি হৈছে দুটা ভগ্নাংশ আছে গতিকে আমি এবাৰ কি কৰিব পাৰিম ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম ব্ৰজগুণন পদ্ধতি মানে কি হ'ব 2x * 24 হ'ব = 3 * 9x + 14 হ'ব এটো হ'ব ব্ৰজগুণন পদ্ধতি ইউজ কৰিলে কিমান হ'ব 2x + 24 = 3 * 9x + 14 এটো সমাধান কৰাৰ আগতে আমি কি কৰিব লাগিব ৰাইট হ্যান্ড সাইডে যেটো ব্ৰেকেট আছে সেই ব্ৰেকেটটো উঠাই ল'ব লাগিব সো 2x * 24 কিমান হ'ব 24 * 2 কিমান 48 48x = 9 * কিমান আছে 3 * 9x আছে 9 * 3 = কিমান হয় 9 * 3 = 27 27x প্লাস কিমান হ'ব 3 * কিমান 3 * 14 3 * 14 কিমান হ'ব 42 3 * 14 কৰিলে কিমান হয় 42 হয় বুজিলা এবাৰ কি কৰিব লাগিব এবাৰ আমি x কেইটা লেফট হ্যান্ড সাইডে লৈ আহিম 48x 27x তো রাইট হ্যান্ড সাইডে কি হয়েছিল প্লাস হয়েছিল গতিকে তাক লেফট হ্যান্ড সাইডে লৈ আহিলে কি হ'ব -27x = 42 48x - 27x কি হ'ব 48x - 27x কিমান হ'ব
48 মাইনাস কিমান 27 48 মাইনাস 27 কৰিলে কিমান হ'ব 21 হ'ব 48 এৰ পৰা যদি 27 টো মাইনাস কৰি দিয়া কিমান হ'ব 21 x equal to 42 এতিয়া সো লেফট হ্যান্ড সাইডে x এর লগত কি হৈছে 21 টো পূৰণ হৈছে গতিকে তাক রাইট হ্যান্ড সাইডে লইলে কি হ'ব হৰণ হ'ব x equal to 42 divided by 21 21 আর 21 কিমান বার যাব এবাৰ যাব আর 42 কিমান বার যাব দুই বার যাব গতিকে x equal to কিমান হ'ব x equal to 2 হ'ব বুঝলা এই যেটো ডি ইকুয়েশনত যেটো আমাক সমীকরণ দিয়া আছিল সমীকরণটো যেতিয়া সমাধান কৰিম সমীকৰণটো সমাধান কৰিলে তার x এর মানটো কিমান হ'ব x এর মানটো হ'ব x এর মান হ'ব 2 বুঝলা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 3 নম্বৰটো দিয়া আছে যে -15/49 ক 5/7 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা কি কৈছে 49 ভাগৰ -15 7 ভাগৰ 5 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব দিছে কাৰ প্ৰতিক্ৰমেৰে 7 ভাগৰ 5 7 ভাগৰ 5 ৰ প্ৰতিক্ৰমটো কি হ'ব প্ৰথমতে আমি জানি লব লাগিব 3 নম্বৰটোত লিখা 5/7 মানে 7 ভাগৰ 5 ৰ প্ৰতিক্ৰম হল 7 ভাগৰ 5 ৰ প্ৰতিক্ৰম হল কিমান 7 ভাগৰ 5 ৰ প্ৰতিক্ৰম কি হ'ব 5 ভাগৰ 7 হ'ব 7/5 হ'ব কি হয় প্ৰতিক্ৰম মানে কি হয় লবটো হৰ হৈ যাব আৰু হৰটো লব হৈ যায় তাৰ পিছত কি কৈছে প্ৰশ্নমতে বুলি লিখা প্ৰশ্নমতে কি কৈছে -15/49 49 ভাগৰ -15 লগত 7 ভাগৰ 5 ৰ প্ৰতিক্ৰমেৰে কি কৰিব দিছিল পূৰণ কৰিব দিছে গতিকে পূৰণ কি হ'ব 5 ভাগৰ 7 হ'ব 7 ভাগৰ 5 ৰ প্ৰতিক্ৰম 5 ভাগৰ 7 তাৰ পিছত কিমান হ'ব ইয়াৰ আনসাৰটো 7 ৰে 49 ক যদি ডিভাইড কৰা যায় কিমান হ'ব 7 7 গুণ 49 7 বাৰ যাব 7 ৰে 7 ক এবাৰ যাব 5 ৰে 5 ক কিমান বাৰ যায় এবাৰ যাব 5 ৰে 15 কিমান বাৰ যাব 3 বাৰ যাব গতিকে আনসাৰটো কি আহিব আনসাৰটো আহিব -3/7 কিমান হ'ব 7 ভাগৰ -3 হ'ব ইয়াৰ আনসাৰ 3 নম্বৰ প্ৰশ্নটোত যেটো কোৱেশ্চন দিয়া আছিল সেই কোৱেশ্চনটোৰ আনসাৰ কিমান হ'ব 7 ভাগৰ -3 বুঝলা এবাৰ সো ইয়াৰ পিছৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 3 ভাগৰ 2 আৰু 7 ভাগৰ 3 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা কি কৈছে 3 ভাগৰ 2 আৰু 7 ভাগৰ 3 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখিব দিছে সো 3 ভাগৰ 2 আৰু কিমানৰ মাজত লিখিব দিছে 7 ভাগৰ 3 প্ৰথমতে যেতিয়া দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াব দিব তেতিয়া প্ৰথমতে কি কৰি লবা যি দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াব দিছে সেই পৰিমেয় সংখ্যা দুটাৰ হৰকেইটা একে কৰি লবা বুজিছা ইয়াৰ হৰকেইটা একে কৰি লোৱা কিমান হ'ব 2/3 ইয়াক যদি আমি 7 ৰে পূৰণ কৰো কিমান হ'ব 7 গুণ 14 7 3 গুণ 21 আৰু 3 ভাগৰ 7 ক যদি আমি 3 ৰে পূৰণ কৰো কিমান হ'ব 3 3 গুণ 9 7 3 গুণ 21 কিমান হ'ব 21 ভাগৰ 14 আৰু 21 ভাগৰ 9 এটা ইহতৰ মাজৰ সংখ্যা কি কি হ'ব ইহতৰ মাজৰ সংখ্যা হ'ব এটো কেনেদৰে লিখিবা 2/3 3 ভাগৰ 2 আৰু 7 ভাগৰ 3 ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হল
কি হ'ব 2 ভাগত 3 ভাগত 2 মানে কিমান হ'ল 21 ভাগত 14 তাৰ হৰটো সমান 1 কৰোঁতে আৰু 7 ভাগত 3 মানে কিমান হ'ল 21 ভাগত 9 হ'ল ইহঁতক কি কৰিছো হৰকেইটা একে কৰি লৈছো গতিকে কিমান আহিব 7 ভাগৰ 9 আৰু 21 ভাগৰ 9 আৰু 21 ভাগৰ 14 ৰ মাজত কি আহিব 21 ভাগৰ 10 আৰু 21 ভাগৰ 11 গতিকে আমাক কি লিখিব আছে দুটা লিখিব আছে গতিকে 21 ভাগৰ 10 আৰু 21 ভাগৰ 11 লিখিছো তিনিটা দিলে 21 ভাগৰ 13 লিখিলো হয় আৰু 12 লিখিব পাৰিলো হয় 21 ভাগৰ 12 গতিকে আমাক কি লিখিব আছে দুটা লিখিব আছে গতিকে 21 ভাগৰ 10 আৰু 21 ভাগৰ 11 বুজি পাইছা কেনেদৰে দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াই বুজি পাইছা না যেতিয়া আমাক দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াব দিব তেতিয়া প্ৰথমতে যি দুটা পৰিমেয় সংখ্যাৰ মাজৰ উলিয়াব দিয়া সেই পৰিমেয় সংখ্যা দুটাৰ হৰকেইটা একে কৰি লবা তাৰ পিছত মাজৰ পৰিমেয় সংখ্যা কেইটা উলিয়াব পাৰিবা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে সংখ্যা ৰেখাত প্ৰতিষ্ঠা কৰা কি কৰিব দিছে সংখ্যা ৰেখাত প্ৰতিষ্ঠা কৰিব দিছে 5ৰ a2 কি দিয়া আছে -2/7 দিয়া আছে ইয়াক সংখ্যা ৰেখাত কি কৰিব লাগে উপস্থাপন কৰিব লাগে সংখ্যা ৰেখাত উপস্থাপন কৰিবৰ কাৰণে প্ৰথমতে কি কৰিবা এনেদৰে আছে এটা মাৰি লবা তাৰ সংখ্যা ৰেখাত লিখি লবা 0 1 2 -1 1 এবারে যা লিখব -1 -2 ইয়াতে কিমান দিয়া আছে 7 ভাগৰ -2 দিয়া আছে 7 ভাগৰ -2 মানে 0 ৰ পৰা কিমানৰ ভিতৰত থাকিব -1 ত থাকিব কাৰণ ইয়াত 1 তকৈ কম আছে গতিকে 0 ৰ পৰা -1 ৰ ভিতৰত আছে 0 ৰ পৰা -1 ৰ ভিতৰত থাকিলে ইয়াক কিমান ভাগ কৰিব লাগিব আমি 7 ভাগ কৰিব লাগিব তাৰে 2 ভাগ ল'ব দিছে 1 2 3 4 কিমান ভাগ কৰিব লাগিব 7 ভাগ সমানে 7টা ভাগ কৰিবা 1 2 3 4 5 6 1 2 3 4 5 6 7 7টা ভাগ হৈ গ'ল গতিকে ইয়াৰে আমাক কিমান ল'ব দিছে 7 ভাগৰ -2 টো দেখাব দিছে এটো কি হ'ব -1 হ'ব -2 -3 -4 -5 -6 আৰু এটো কিমান হ'ব -1 হৈ যাব ৰিজাল্ট আহিব গতিকে ইয়াৰে কি ল'ব দিছে 7 ভাগৰ -2 7 ভাগৰ -2 হলে কিমান কোনটো হ'ব এটো 7 ভাগৰ -1 এটো 7 ভাগৰ -2 এটো 7 ভাগৰ -3 এটো 7 ভাগৰ -4 এটো 7 ভাগৰ -5 এটো 7 ভাগৰ -6 এটো হল 7 ভাগৰ -7 7 ভাগৰ -7 হলে কাটাকাটি কৰি কি হ'ব -1 হ'ব গতিকে এটো হল -1 এই যেটো পইণ্ট হ'ব এই পইণ্টটো কিমান হ'ব ইয়াৰে যেটো পইণ্ট হ'ব এই পইণ্টৰ মান কিমান হ'ব 7 ভাগৰ -2 কোনটো হ'ব এই পইণ্টটো হ'ব এই পইণ্টটো কি 7 ভাগৰ -2 এনেদৰে এটা ৰাউন্ড কৰি দিবা এটো কি হ'ব 7 ভাগৰ -2 হ'ব বুজিলা সংখ্যা ৰেখাত এনেদৰে স্থাপন কৰিব লাগে ইয়াৰ পিছৰটো চোৱা মোৰ ইয়াত আজদাল কোন হোৱা নাই বা ভাগ কেইটা সমান হোৱা নাই মই স্কেল লোৱা নাই বাবা তোমালোকে স্কেল মাৰি কৰিবা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ b2 কি দিয়া আছে b2 দিয়া আছে যে 5 ভাগৰ 7 5 ভাগৰ 7 ত লবটো কি হৈছে ডাঙৰ হৈছে গতিকে ই কি হৈছে অপ্ৰকৃত ভগ্নাংশত আছে ইয়াক কি নিব লাগিব মিশ্ৰত নিব লাগিব মিশ্ৰত নিলে কি হ'ব 5 ৰে কিমান বাৰ যাব এবাৰ যাব এটা হৰণ কৰা 7 5 5 গুণ 5 কিমান ৰল 2 গতিকে তো কিমান হ'ব 5 সমস্ত তা 1 সমস্ত 5 ভাগৰ 2 হ'ব গতিকে আমি যেতিয়া সংখ্যা ৰেখাত বহুৱাম 1 টো কি হ'ব এতিয়া 1 পৰ বাঢ়ি যাব 1 পৰ বেছি হ'ব কাৰণ 1 সমস্ত আছে হয় না গতিকে ইয়াতে প্ৰথমতে আজদাল মাৰি লোৱা তাৰপিছত এইটো ধৰা হল 0 এবাৰ ধৰা হল -1 তাহলে গৈ থাকিব
এইটো ধৰা 1 এইটো কিমান 2 এবাৰ কি হ'ব এবাৰ 1 তকৈ বেছি হ'ব গতিকে 1 তকৈ বেছি হ'ব 2 তকৈ কম হ'ব গতিকে 1 আৰু 2 ৰ মাজত থাকিব 1 আৰু 2 ৰ মাজত কেই ভাগ কৰিব লাগিব 5 ভাগ 1 2 3 4 5 ভাগ হ'ল ইয়াৰে এইটো কি হ'ব 1 এইটো হ'ব 1 এক সমস্ত 5 ভাগৰ 1 এইটো হ'ব এক সমস্ত 5 ভাগৰ 2 এইটো হ'ব এক সমস্ত 5 ভাগৰ 3 এইটো হ'ব এক সমস্ত 5 ভাগৰ 4 আৰু এইটো কি হ'ব এক সমস্ত 5 ভাগৰ 5 মানে কি হৈ যাব 2 হৈ যাব বুজি পাইছা এইটো কি হ'ব এতিয়া এই যেটো পইণ্ট আছে এই পইণ্টৰ মান কিমান হ'ব এক সমস্ত 5 ভাগৰ 2 বুজি পাইছা পৰীক্ষাত আহিলে এনেদৰে যেটো পইণ্ট দিয়া থাকে এই পইণ্টটো এনেদৰে সংখ্যা ৰেখাত বহুৱাব লাগে বুজি পাইছা সংখ্যা ৰেখাত বহুৱাব দিলে পাৰিবা নহয় বহুৱাব এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 6 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে খালি ঠাই পূৰ কৰা কি কৰিব দিছে খালি ঠাই পূৰ কৰিব দিছে ইয়াৰ প্ৰথম প্ৰশ্নটোত কি দিয়া আছে এইটোত দিয়া আছে যে দুটা পৰিমেয় সংখ্যাৰ মাজত ডেশ পৰিমেয় সংখ্যা থাকে দুটা পৰিমেয় সংখ্যাৰ মাজত কিমান পৰিমেয় সংখ্যা থাকে অসংখ্য পৰিমেয় সংখ্যা থাকে কিমান অসীম সংখ্যক কিমান থাকে অসীম সংখ্যক মানে অসংখ্য অসীম সংখ্যক কি থাকে পৰিমেয় সংখ্যা থাকে তাৰ পিছতো চোৱা পৰিমেয় সংখ্যা এটা ডেশত আবদ্ধ নহয় কি নহয় ইয়াৰ বিটোত কি দিছে পৰিমেয় সংখ্যা এটা ডেশত আবদ্ধ নহয় ইয়াৰ এনসারটো কি হ'ব পৰিমেয় সংখ্যা এটা হৰণত আবদ্ধ নহয় ক'ত আবদ্ধ নহয় হৰণত আবদ্ধ নহয় তাৰ পিছৰটো চোৱা C2ত কি দিয়া আছে শূন্যক পৰিমেয় সংখ্যাৰ ডেশ অভেদ বোলে শূন্যক পৰিমেয় সংখ্যাৰ কি অভেদ বোলে যোগাত্মক অভেদ বোলে শূন্যক পৰিমেয় সংখ্যাৰ কি বোলে যোগাত্মক অভেদ বোলে তাহলে D2ত কি দিয়া আছে D2 দিয়া আছে যে ৰম্বাসৰ ডেশ চাৰিটা সমান কি সমান ৰম্বাসৰ বাহু চাৰিটা সমান বাহু চাৰিটা কি হয় সমান হয় তাহলে E2 চোৱা ইটোত কি দিয়া আছে y এটা অযুগ্ম সংখ্যা হলে y ঠিক আগৰ অযুগ্ম সংখ্যাটো কি হ'ব y যদি এটা অযুগ্ম সংখ্যা হয় তেন্তে y ঠিক আগৰ অযুগ্ম সংখ্যাটো কি হ'ব y - 2 কাৰণ ধৰা হল 7 এটা কি হয় অযুগ্ম সংখ্যা ইয়াৰ আগৰ অযুগ্ম সংখ্যাটো পাবৰ বাবে কি কৰিব লাগিব -2 কৰিব লাগিব তো যদি 7 টো y হয় তেনে কি হ'ব y - 2 হ'ব বুজিলা কি y যদি এটা অযুগ্ম সংখ্যা হয় তেন্তে y ৰ আগৰ অযুগ্ম সংখ্যাটো পাব লাগিলে কি কৰিব লাগিব y - 2 কৰিব লাগিব বুজি পাইছা এবাৰ 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যদি 28000 টকা তিনিজন মানুহৰ মাজত 1:2:4 অনুপাতত ভগাই দিয়া হয় প্ৰতিজনে কিমান টকাকৈ পাব উলিয়াব দিছে কি কৰিছে 28000 টকা তিনিজন মানুহৰ মাজত ভগাই দিছে 1:2:4 অনুপাতত তাৰ পিছত কৈছে যে প্ৰতিজনে কিমান টকাকৈ পাব উলিয়াব লাগে যেতিয়া এনেকুৱা ধৰণৰ অনুপাত দিয়া থাকে সেইকেইটা অনুপাত কি কৰিব প্ৰথমতে তাৰ লগত এটা অজ্ঞাত আহিলে পূৰণ কৰি লবা চোৱা 1 ৰ লগত x পূৰণ কৰা কি হ'ল 1x 2x 4x একেইটা কি হৈছে ভাগত ভাগ কৰি দিছে এজন মানুহে পাইছে x টকা এজনে পাইছে 2x এজনে পাইছে 4x টকা এই গোটেইকেইটা পইচা যদি আমি যোগ কৰি দাও প্ৰশ্ন মতে এই গোটেইকেইটা পইচা যদি আমি যোগ কৰি দাও কিমান টকা হ'ব লাগে 28000 হ'ব লাগে x + 2x + 4x = কিমান হ'ব লাগে 28000 হ'ব লাগে তেতিয়া এই তিনিটা যোগ কৰা কিমান হয় x + 2x + 4x কিমান হ'ব x + 2x কিমান 3x + 4x কিমান হ'ব 7x এগুলো কিমান 28000 x = কিমান হ'ব 28000 ডিভাইডেড বাই 7 হ'ব 7 তো ইয়াৰ লগত কি হৈছিল পূৰণ হ'ব ৰাইট হ্যান্ড সাইডে গলে হৰণ হ'ব 7 ৰে 7 এবাৰ যাব
28,000 যদি হাতেৰে হৰণ কৰি কিমান বাৰ যাব 4,000 বাৰ যাব গতিকে x ইকুৱেল টু কিমান হ'ব 4,000 হ'ব তাৰপিছত ছয়টা প্ৰতিজন মানুহে পোৱা পইচাৰ পৰিমাণটো কি হ'ব প্ৰতিজন মানুহে পোৱা টকাৰ পৰিমাণ ক্ৰমে এটা কিমান পাইছে x টকা x মানে কিমান 4,000 আৰু এটা পাইছে 2x মানে কিমান হ'ব 4,000 * 2 কিমান 8,000 আৰু এটা পাইছে 4x টকা 4x মানে কিমান হ'ব 4 * 4,000 কিমান হ'ব 16,000 প্ৰতিজন মানুহে কিমান কৈ পালে এজনে পালে 4,000 এজনে পালে 8,000 এজনে পালে 16,000 তোমালোকক যদি এনেকুৱা ধৰণৰ অনুপাতৰ অংক দিয়া থাকে কৰিব পাৰিবা না যেতিয়া অনুপাত কেইটা দিয়া থাকে তাক এটা অজ্ঞাত ৰাশিৰে পূৰণ কৰি লবা তাৰপিছত প্ৰশ্নটোত কি দিয়া আছে তাৰ পৰা এটা সমীকৰণ বনাই অজ্ঞাত ৰাশিটোৰ মানটো উলিয়াই এনেদৰে আমাক উলিয়াব দিয়া নিৰ্ণয় যেটো ৰিজাল্ট সেই ৰিজাল্টটো পাই যাবা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে ABCD আয়তৰ AC কৰ্ণৰ দৈৰ্ঘ্য 4x + 2 আৰু BD কৰ্ণৰ দৈৰ্ঘ্য 6x - 4 হলে x ৰ মান আৰু BD কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব দিছে ABCD এটা আয়ত দিয়া আছে আমাক কি হয় ABCD এটা আয়ত ইয়াৰে AC কৰ্ণৰ দৈৰ্ঘ্য কিমান দিয়া আছে 4x + 2 দিয়া আছে আৰু BD কৰ্ণৰ দৈৰ্ঘ্য কিমান দিয়া আছে 6x - 4 দিয়া আছে এটা আমাক কৈছে যে ইয়াৰ পৰা x ৰ মানটো উলিওৱা আৰু BD কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াব দিছে x ৰ মান কিমান হ'ব আমি জানো যে ABCD আয়ত এটাৰ কৰ্ণ দুডাল কি হয় সমান হয় কি হয় AC সমান BD কাৰণ আমাক দিয়া আছে কৰ্ণ দুডাল AC আৰু BD গতিকে ABCD যেটা আমাক আয়ত দিয়া আছে এটা আয়তৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য কি হয় সমান হয় হেয়া কি হ'ব AC সমান BD হ'ব 4x + 2 AC ৰ মান বহাই দিয়া আৰু BD ৰ মান বহাই দিয়া 6x - 4 কি হ'ব x কেইটা লেফট হ্যান্ড সাইডে লৈ আ আৰু ধ্ৰুৱকটো ৰাইট হ্যান্ড সাইডে লৈ যোৱা 4x plus 6x আসলে রাইট হ্যান্ড সাইডে লেফট হ্যান্ড সাইডে আসলে -6x হবে -4 এফালে লেফট হ্যান্ড সাইডে +2 আসলে রাইট হ্যান্ড সাইডে গলে -2 হবে 4x - 6x ইয়াৰ ডাঙৰটো হ'ল 6x গতিকে ৰিজাল্টত কি আহিব মাইনাস আহিব 6x ৰ পৰা 4x টো মাইনাস কৰিলে কিমান থাকিব -2x থাকিব এটা মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব ডাঙৰটোৰ লগত মাইনাস আছে গতিকে ৰিজাল্টত কি আহিব মাইনাস আহিব 4 + 2 কিমান হয় 6 -6 কি হ'ব এটো যেতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডে এনেকুৱা ধৰণৰ দুইটাতে মাইনাস থাকে তেতিয়া মাইনাস কেইটা উঠাই দিব পাৰি আৰু x ৰ লগত দুইটো কি হৈছে পূৰণ হৈছে গতিকে তাক ৰাইট হ্যান্ড সাইডে লইলে কি হ'ব হৰণ হ'ব 6/2 6ক 2 ৰে হৰণ কৰা কিমান বাৰ যায় 2 ৰে এবাৰ যাব 6ক কিমান বাৰ যায় 3 বাৰ যাব গতিকে ৰিজাল্ট কি হ'ব x = 3 হ'ব বুজাইছা x = কিমান 3 আৰু আমাক কি উলিয়াব দিছিলে BD কৰ্ণৰ দৈৰ্ঘ্য এটাকে BD কৰ্ণৰ দৈৰ্ঘ্য কিমান দিয়া আছে 6x -
4 দিয়া আছে x মানে কিমান হ'ল 3 6 into 3 minus 4 6 3 গুণ কিমান 18 minus 4 18 পৰা 4 টো বিয়োগ কৰা কিমান হ'ব 14 বিয়োগকৰণৰ দৈৰ্ঘ্য কিমান হ'ব 14 আৰু x ৰ মান কিমান হ'ব 3 বুজি পাইছা তেনেদৰে কৰিব লাগে এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যা এটা একক স্থানৰ অংকটো হ'ল 5 সংখ্যাটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰা কি কৈছে ভালকৈ প্ৰশ্নটো চোৱা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একক স্থানৰ অংকটো 5 সংখ্যাটোৰ অংক দুটাৰ যোগফলৰ কি কৈছে সংখ্যাটো কি হয় অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰিব পৰিছে প্ৰথমতে আমি কি কৈছে দুটা অংক বিশিষ্ট এটা সংখ্যাৰ এককৰ স্থানটো দিয়া আছে এককৰ স্থান কি দিয়া আছে চোৱা এককৰ স্থানত কিমান দিয়া আছে একৰ স্থানৰ অংক কিমান 5 ধৰা হ'ল দশকৰ স্থানৰ অংক ধৰা হ'ল দশকৰ স্থানৰ অংক কিমান x সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো হ'ল সংখ্যাটো কি হ'ব 10x কাৰণ x টো কি হয় দশকৰ স্থানৰ প্লাস 5 5 টো দশকৰ স্থানৰ এটো কি হ'ব সংখ্যাটো হ'ব আৰু অংক দুটাৰ শৰ্ত মতে মানে প্ৰশ্ন মতে কি হ'ব এৰা সব প্ৰশ্ন মতে কি কৈছে সংখ্যাটো মানে কোনটো সংখ্যা 10x 5 এটো কাৰ সমান বুলি কৈছে অংক দুটাৰ যোগফলৰ 5 গুণ অংক দুটাৰ যোগফল কি হ'ব x 5 তাৰ কি কৈছে 5 গুণ অংক দুটা হ'ল x 5 ইয়াৰ 5 গুণ হ'ব বুলি কৈছে সংখ্যাটো কি হ'ল 10x 5 কাৰণ x টো কি হয় দশকৰ স্থানৰ অংক গতিকে তাৰ লগত 10 টো পূৰণ হ'ব প্লাস 5 টো হ'ল এককৰ স্থানৰ অংক হেতু কাৰ সমান বুলি কৈছে অংক দুটা কি আছিল x আৰু 5 আছিল সেই দুটাৰ যোগফলৰ 5 গুণৰ সমান বুলি কৈছে বুজিছা এটো হ'ল ইয়াৰ সমীকৰণ ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগে 10x 5 5 into x 5x plus 5 into 5 25 ইয়াতে চোৱা এবাৰ x টো লেফট হ্যান্ড সাইডে লৈ আহা 10x minus 5x 25 plus 5 টো রাইট হ্যান্ড সাইডে লৈ যোৱা কি হ'ব -5 হ'ব 10x ৰ পৰা 5x টো মাইনাস কৰিলে কিমান থাকিব 5x আৰু 25 ৰ পৰা 5 টো মাইনাস কৰিলে কিমান থাকিব 20 থাকিব বুজিছা লেফট হ্যান্ড সাইডে x ৰ লগত 5 টো কি হৈছে পূৰণ হৈছে গতিকে ৰাইট হ্যান্ড সাইডে গলা হৰণ হ'ব 20 divided by 5 কিমান হ'ব পাছৰে পাছত এবাৰ যাব 20 4 বাৰ যাব ৰিজাল্ট কিমান আহিব 4 x কিমান হ'ব 4 হ'ব বুঝলা আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছিল যে সংখ্যাটো নিৰ্ণয় কৰা ইয়াৰে x ৰ মানটো কি বুজাইছে 4 বুজাইছে সংখ্যাটো কি আছিল এটাকে সংখ্যাটো হ'ল সংখ্যাটো কিমান 10x 5 10 into কি হ'ব 4 plus 5 কিমান হ'ল 10 into 4 কিমান 40 plus 5 কিমান হ'ব 45 বুজিছা সংখ্যাটো কি হ'ব নিৰ্ণয় সংখ্যাটো হ'ল 45 বুজিছা না তোমালোকৰ যদি এই পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কৰিব পাৰিবা না এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে এটা ভগ্নাংশৰ হৰ লবতকৈ 8 বেছি হয় যদি লবৰ লগত 12 যোগ কৰা হয় আৰু হৰৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো 3 ভাগৰ 11 হয় ভগ্নাংশটো নিৰ্ণয় কৰা
কি কৈছে এটা ভগ্নাংশৰ হৰ লবতকৈ কি কৈছে 8 বেছি আৰু যদিহে লবৰ লগত 12 যোগ কৰা হয় আৰু হৰৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো কিমান হ'ব 3/11 হ'ব ধৰা হল এটা ভগ্নাংশ ধৰি লও ধৰা হল এটা ভগ্নাংশ ভগ্নাংশটো কি হয় হর লবতকৈ 8 বেছি লব ধৰা হল x হর কি হ'ব x + 8 হ'ব এটা এটা ভগ্নাংশ হয় এটা সব প্রশ্ন মতে কি কৈছে যদি লবৰ লগত 12 যোগ কৰা হয় আৰু হৰৰ পৰা 4 বিয়োগ কৰা হয় এটো x ৰ লগত কিমান কৰি যোগ কৰি পৰিছে 12 যোগ কৰি পৰিছে হৰৰ লগত তা লবৰ লগত 12 যোগ কৰা আৰু হৰৰ পৰা কি বিয়োগ কৰি পৰিছে 4 x + 8 ৰ পৰা বিয়োগ কৰি পৰিছে 4 তেন্তে কিমান পাম বুলি কৈছে তেন্তে আমি 3/11 পাম বুলি কৈছে এটো হল ৰাখি এটো হল আমাৰ সমীকৰণ এই সমীকৰণটো এতিয়া সমাধান কৰা এটো কি হ'ব বৰ্গগুণন পদ্ধতিতে হ'ব 3 * x + 12 = 11 এটো কি হ'ব x + 8 পৰা 4 গলে কিমান থাকিব 4 x + 4 হ'ব এটো যা 3 * x কিমান 3x 12 পূৰণ 3 কি হ'ব 36 11 * x 11x plus 11 * 4 44 that's why x to এফালে লৈ আহা 3x - 11x 44 - 36 এটো তাৰপিছত চোৱা এটা কিমান হ'ব 3x - 11x ৰিজাল্টত কি হ'ব মাইনাস আহিব 11 ৰ পৰা 3x টো মাইনাস কৰা কিমান থাকিব 8x থাকিব ইকুয়াল টু 44 ৰ পৰা 36 মাইনাস কৰা কিমান হ'ব 44 ৰ পৰা যদি 36 টো আমি মাইনাস কৰিলে কিমান থাকিব 8 থাকিব x ইকুয়াল টু কি হ'ব 8/-8 18 এবাৰ যাব কথা গতিকে ৰিজাল্ট কি হ'ব -1 হ'ব ৰিজাল্ট কি হ'ব -1 আহিব আৰু ভগ্নাংশটো উলিয়া কৰিছে নিৰ্ণয় ভগ্নাংশটো কি হ'ব x মানে কি হ'ব -1 + 8 এটো কি হ'ব -1 ডিভাইডেড বাই কিমান হ'ব 7 হ'ব -1 ডিভাইডেড বাই 7 নিৰ্ণয় ভগ্নাংশটো কি হ'ব -1 ডিভাইডেড বাই 7 বুজি পাইছা আমাক যেটো ভগ্নাংশ উলিয়া কৰিছিল এই ভগ্নাংশটো কি হ'ব -1 ডিভাইডেড বাই 7 এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটোত কি আছে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 12 ডাল হলে প্ৰতিটো অন্তঃকোণৰ মাপ উলিওৱা প্ৰতিটো অন্তঃকোণৰ মাপ উলিওৱা সূত্ৰটো কি আছিল অন্তঃকোণৰ মাপ উলিওৱা সূত্ৰটো চোৱা কি হ'ব অন্তঃকোণৰ মাপ এটা সুষম বহুভুজৰ অন্তঃকোণৰ মাপ উলিওৱা সূত্ৰটো কি আছিল এটো সুষম বহুভুজৰ ক্ষেত্ৰত প্ৰযোজ্য n - 2 * 180 ডিগ্ৰী ডিভাইডেড বাই n এনে কি বুজায় বাহুৰ সংখ্যা বুজায় ইয়াত কি কৈছে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 12 মানে n ইকুয়াল টু কিমান কৈছে 12 বুলি কৈছে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা কিমান কৈছে 12 ডাল বুলি কৈছে আৰু প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াব পৰিছে প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াবৰ বাবে আমাৰ এইটো ফৰ্মুলা আছে n - 2 * 180 ডিগ্ৰী ডিভাইডেড বাই n আৰু n ইকুয়াল টু কিমান হয় 12 হয় এতিয়া ইয়াত n ৰ মানটো বহুৱাই দিয়া তেতিয়া আমাক উলিয়াব দিয়া অন্তঃকোণৰ
মাপটো নিৰ্ণয় কৰিব পাৰিম 12 minus 2 into 180 divided by 12 ইয়াতে কি হ'ব 10 12 পৰা 2 গলে কিমান হ'ব 10 into 180 ডিগ্ৰী এইটো চোৱা এক 6 ৰে হৰণ কৰা কিমান বাৰ যাব যদি এক 6 ৰে হৰণ কৰা এক 2 বাৰ যাব 6 দুগুণ 12 এক 6 ৰে এক হৰণ কৰিলে 6 ৰে কিমান বাৰ যাব 30 বাৰ যাব কিমান বাৰ যাব 30 বাৰ যাব 2 ৰে যদি ইয়াক হৰণ কৰা কিমান বাৰ যাব এবাৰ যাব ইয়াক 15 বাৰ যাব आंसर কিমান হ'ব 10 into 15 150 প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হ'ব 150 ডিগ্ৰী হ'ব যদি n = 12 হয় মানে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 12 ডাল হয় তেন্তে প্ৰতিটো কোণৰ মাপ কিমান হ'ব 150 ডিগ্ৰী বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে এটা সমান্তৰিকৰ সন্নিহিত কোণ দুটা এটা আন্তৰ দুগুণ হলে প্ৰতিটো কোণৰ মাপ উলিওৱা কি কৈছে এটা সমান্তৰিকৰ সন্নিহিত কোণ দুটা এটা আন্তৰ দুগুণ হলে প্ৰতিটো কোণৰ মাপ উলিওৱা সন্নিহিত কোণ দুটা ধৰা চোৱা সমান্তৰিকৰ এটা কোণ ধৰা হল এটা কোণ কি হয় x তেন্তে আন্তঃকোণ হ'ব এটা আন্তঃকোণ আন্তঃকোণ কি হ'ব কি হৈছে কোণ দুটা তাৰে এটা আন্তৰ দুগুণ হলে প্ৰতিটো কোণৰ মাপ কিমান হ'ব এটা আন্তৰ দুগুণ মানে এটা কোণ যদি x আনটো কি হ'ব 2x বুঝলা এটা আন্তৰ দুগুণ হয় এটা যদি x হয় আনটো কিমান হ'ব 2x হ'ব আৰু প্ৰশ্ন মতে কোণ দুটা কি দিয়া আছে শৰ্ত মতে বা প্ৰশ্ন মতে কোণ দুটা কি দিয়া আছে সন্নিহিত কোণ দিয়া আছে আমি জানো যে সন্নিহিত কোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় হেমতে কি হ'ব x + 2x = কিমান হ'ব 180 ডিগ্ৰী হ'ব যেটা আমাক দিয়া আছে যে সমান্তৰিকৰ এই কোণ দুটা কি হয় সন্নিহিত কোণ হয় আৰু আমি জানো যে সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী গতিকে প্ৰশ্ন মতে কি হ'ব x + 2x = 180 ডিগ্ৰী x + 2x মানে কি হয় 3x + 180 ডিগ্ৰী x = কি হ'ব 180 ডিগ্ৰী divided by 3 = কিমান হ'ব 3 ৰে 3 এবাৰ যাব 180 কিমান বাৰ যাব 60 বাৰ যাব 60 বাৰ যাব आंसर কিমান হ'ব 60 ডিগ্ৰী x = কিমান হ'ব 60 ডিগ্ৰী হ'ব বুজিলা x = 60 ডিগ্ৰী হলে কি হৈছে এটা কোণৰ মাপ প্ৰতিটো কোণৰ মাপ উলিয়াব পৰিছে গতিকে এটা কোণ কি হ'ব কোণ দুটাৰ মাপ হ'ল এটাকে কোণ দুটাৰ মাপ হ'ল কিমান হ'ব 60 ডিগ্ৰী আৰু 2x মানে কিমান হ'ব 120 ডিগ্ৰী এইটো হ'ব নিৰ্ণয় ৰিজাল্ট কি উলিয়াব পৰিছিল কোণ দুটাৰ মাপ উলিয়াব পৰিছিল কোণ দুটাৰ মাপ কিমান হ'ব 60 ডিগ্ৰী আৰু 120 ডিগ্ৰী বুজি পালা এবাৰ চাও ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা ইয়াৰে এইটো কি দিয়া আছে এইটো দিয়া আছে যে উত্তল বহুভুজৰ এডাল কৰ্ণ বহুভুজটোৰ বাহিৰত থাকে কি দিয়া আছে উত্তল বহুভুজৰ এডাল কৰ্ণ বহুভুজটোৰ বাহিৰত থাকে এইটো কি হ'ব এইটো অশুদ্ধ হ'ব কাৰণ উত্তল বহুভুজৰ কৰ্ণবিলাক কি থাকে ভিতৰত থাকে এলে এইটো কি হ'ব অশুদ্ধ b2 কি দিয়া আছে b2 দিয়া আছে যে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি মানি চলে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি মানি চলে না পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি মানি নচলে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব
সিটো চোৱা সিটোত কি দিয়া আছে ৰম্বাসৰ কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ ৰম্বাসৰ কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ হয় না ৰম্বাসৰ কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ হয় গতিকে এইটো কি হ'ব শুদ্ধ হ'ব তাৰপিছত দ্বিটো চোৱা শূন্যক গুণাত্মক অভেদ বোলা হয় শূন্যক গুণাত্মক অভেদ নবোলা ইয়াক শূন্যক কি বুলি কয় শূন্যক যোগাত্মক অভেদ বোলে গতিকে এইটো কি হ'ব অশুদ্ধ তাৰপিছত ইটো চোৱা x এটা অযুগ্ম সংখ্যা হলে x + 3 এটা অযুগ্ম সংখ্যা হ'ব না x টো ধৰা হল 2 x + 3 কৰিলে 2 + 3 মানে কিমান হ'ব 5 হ'ব ধৰা হল x এটা অযুগ্ম সংখ্যা বুলি কৈছে ন x টো ধৰা হল 3 x + 3 কৰিলে কি হ'ব +3 কৰিলে 6 পাম যুগ্মহে পালো যদি x এটা অযুগ্ম সংখ্যা হয় তেন্তে x + 3 এটা অযুগ্ম সংখ্যা হ'ব নোৱাৰে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব এটো কি হয় অশুদ্ধ হয় বুজি পাইছা আজি ভিডিওটো চাই ভাল লাগিলে তোমালোকে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিও আমি পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা